আজি ডিগবৈ মহিলা মহাবিদ্যালয়ত পদাৰ্পণ কৰি ইয়াত ৰুচা 2ৰ অধীনত 2 কোটি টকাৰে নিৰ্মিত এটা নতুন ভৱনৰ দুৱাৰ মুকলি সতীৰ্থ বিধায়ক সুৰেন ফুকনৰ সৈতে কৰোঁ আৰু ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীৰ লগত শুভেচ্ছা বাৰ্তালাপ কৰোঁ। এখন খুব গুৰুত্বপূৰ্ণ মহাবিদ্যালয়, বিশেষকৈ মহিলা মহাবিদ্যালয়, আৰু এই মহাবিদ্যালয়খনক এখন উচ্চ শিক্ষাৰ অনুষ্ঠান মানে UG PG দুইটা কোৰ্চ থকাকে গঢ় দিয়াৰ কাৰণে আমি প্ৰচেষ্টা হাতত লওঁ। আজি ডিগবৈ মহিলা মহাবিদ্যালয়ত পদাৰ্পণ কৰি ইয়াত ৰুচা 2ৰ অধীনত 2 কোটি টকাৰে নিৰ্মিত এটা নতুন ভৱনৰ দুৱাৰ মুকলি সতীৰ্থ বিধায়ক সুৰেন ফুকনৰ সৈতে কৰোঁ আৰু ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীৰ লগত শুভেচ্ছা বাৰ্তালাপ কৰোঁ। এখন খুব গুৰুত্বপূৰ্ণ মহাবিদ্যালয়, বিশেষকৈ মহিলা মহাবিদ্যালয়, আৰু এই মহাবিদ্যালয়খনক এখন উচ্চ শিক্ষাৰ অনুষ্ঠান মানে UG PG দুইটা কোৰ্চ থকাকে গঢ় দিয়াৰ কাৰণে আমি প্ৰচেষ্টা হাতত লওঁ। আজি ডিগবৈ মহিলা মহাবিদ্যালয়ত পদাৰ্পণ কৰি ইয়াত ৰুচা 2ৰ অধীনত 2 কোটি টকাৰে নিৰ্মিত এটা নতুন ভৱনৰ দুৱাৰ মুকলি সতীৰ্থ বিধায়ক সুৰেন ফুকনৰ সৈতে কৰোঁ আৰু ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীৰ লগত শুভেচ্ছা বাৰ্তালাপ কৰোঁ। এখন খুব গুৰুত্বপূৰ্ণ মহাবিদ্যালয়, বিশেষকৈ মহিলা মহাবিদ্যালয়, আৰু এই মহাবিদ্যালয়খনক এখন উচ্চ শিক্ষাৰ অনুষ্ঠান মানে UG PG দুইটা কোৰ্চ থকাকে গঢ় দিয়াৰ কাৰণে আমি প্ৰচেষ্টা হাতত লওঁ। আজি ডিগবৈ মহিলা মহাবিদ্যালয়ত পদাৰ্পণ কৰি ইয়াত ৰুচা 2ৰ অধীনত 2 কোটি টকাৰে নিৰ্মিত এটা নতুন ভৱনৰ দুৱাৰ মুকলি সতীৰ্থ বিধায়ক সুৰেন ফুকনৰ সৈতে কৰোঁ আৰু ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীৰ লগত শুভেচ্ছা বাৰ্তালাপ কৰোঁ। এখন খুব গুৰুত্বপূৰ্ণ মহাবিদ্যালয়, বিশেষকৈ মহিলা মহাবিদ্যালয়, আৰু এই মহাবিদ্যালয়খনক এখন উচ্চ শিক্ষাৰ অনুষ্ঠান মানে UG PG দুইটা কোৰ্চ থকাকে গঢ় দিয়াৰ কাৰণে আমি প্ৰচেষ্টা হাতত লওঁ। আজি ডিগবৈ মহিলা মহাবিদ্যালয়ত পদাৰ্পণ কৰি ইয়াত ৰুচা 2ৰ অধীনত 2 কোটি টকাৰে নিৰ্মিত এটা নতুন ভৱনৰ দুৱাৰ মুকলি সতীৰ্থ বিধায়ক সুৰেন ফুকনৰ সৈতে কৰোঁ আৰু ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীৰ লগত শুভেচ্ছা বাৰ্তালাপ কৰোঁ। এখন খুব গুৰুত্বপূৰ্ণ মহাবিদ্যালয়, বিশেষকৈ মহিলা মহাবিদ্যালয়, আৰু এই মহাবিদ্যালয়খনক এখন উচ্চ শিক্ষাৰ অনুষ্ঠান মানে UG PG দুইটা কোৰ্চ থকাকে গঢ় দিয়াৰ কাৰণে আমি প্ৰচেষ্টা হাতত লওঁ। আজি ডিগবৈ মহিলা মহাবিদ্যালয়ত পদাৰ্পণ কৰি ইয়াত ৰুচা 2ৰ অধীনত 2 কোটি টকাৰে নিৰ্মিত এটা নতুন ভৱনৰ দুৱাৰ মুকলি সতীৰ্থ বিধায়ক সুৰেন ফুকনৰ সৈতে কৰোঁ আৰু ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীৰ লগত শুভেচ্ছা বাৰ্তালাপ কৰোঁ। এখন খুব গুৰুত্বপূৰ্ণ মহাবিদ্যালয়, বিশেষকৈ মহিলা মহাবিদ্যালয়, আৰু এই মহাবিদ্যালয়খনক এখন উচ্চ শিক্ষাৰ অনুষ্ঠান মানে UG PG দুইটা কোৰ্চ থকাকে গঢ় দিয়াৰ কাৰণে আমি প্ৰচেষ্টা হাতত লওঁ।